নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মগৈ ব্লগ। বহুত দিন ব্লগ ভিডিঅ' দিয়া নাই আৰু এতিয়া মই বৰ্তমান ছাগলী চৰাই আছোঁ আৰু ছাগলীখিনি এৰাল দি থৈছোঁ। তথাপিতো মানুহটো ৰৈ থাকিবলগীয়া হৈছে। কিয় ৰৈ থাকিবলগীয়া হৈছে আপোনালোকক কৈ আছোঁ। আৰু এইডোখৰ দেখিছে যোৱাকালি মানে ইয়াত ঘাঁহ মৰা দৰৱ মৰা হ'ল। মই মাৰিলোঁ আৰু মানে ঘাঁহ মৰা দৰৱ মাৰিলোঁ আৰু সেইকাৰণে মানে ছাগলীখিনি যদি খুলি থওঁ আৰু তাত মানে এই ঘাঁহ খালে মানে লেট্ৰিন হ'ব আৰু মোৰ খোলালিটোও মানে এটা এই ঘাঁহ মৰা দৰৱ মাৰি থোৱা মানে ঘাঁহ খাই পেলাই আৰু মৰি থাকিলে। সেই 4 মহীয়ামানৰ পোৱালি এটা মৰি থাকিলে। সেইকাৰণে মানে মই এটাক মানে আগতীয়াকৈ মানে বান্ধি থৈছোঁ কালি। তথাপিতো মানে পিছবেলা মই এৰাল দিবলৈ আনিছিলোঁ গোটেইখিনিকে একেলগতে আনিলে মানে গোটেইখিনি ল মাৰি আহিলে আৰু সেইপিনে এই ৰছী মানে ধৰো মেলি মানে পোৱালিকেইটা ইয়াত 2-1 মাৰিলেগৈ। মানে খুব চিন্তা হৈ আছিলে এই পোৱালিটো হাকিব নেকি বা মৰিব নেকি এনেধৰণে, মানে যিহেতু মানে খোলালিটো এটা পোৱালি মৰি গ'ল, তো সেইকাৰণে মানে ভয়টো বেছিও পাই গ'ল। আৰু মই মানে সিহঁতক বান্ধিব লওঁতে গধূলি এই গঁৰালত যেতিয়া সোমোৱালোঁ তেতিয়া মানে এই শুই আছিলে, একদম ডিঙিকেইটা আৰাম টোপনি গৈ আছিলে। মই মৰিলে বুলিয়ে ভাবিছিলোঁ মানে, তথাপিতো একো নহ'ল। আকৌ ৰাতি 2টামান বজাত উঠি পিনে সিহঁতক চাইছোঁ, ঠিকেই আছে পোৱালিকেইটা। আৰু সেইকাৰণে মানে ছেফটিটোৰ কাৰণে গোটেইখিনি মানে এতিয়া এৰাল দি থৈছোঁ যদিও মানে মানুহটোৱে মানে ৰৈ আছোঁ। বাইচাঞ্চ খোল খাই গ'লে আকৌ মানে ঘাঁহ খাই দিব, তো সেইকাৰণে ঘাঁহ নোখোৱাই এডালো নোখাওঁ বুলি ভাবিছোঁ। মানে যদি পাতল পায়খানা হৈ যাব, তো সেইকাৰণে এটাক মানে নোখোৱাই খুলি নোযোৱাকৈ মানে বান্ধি থৈছোঁ আৰু মানুহটো ৰৈ আছোঁ সেইকাৰণে। আৰু এইজনী 2 দিনমান হৈছে এতিয়া পোৱালি অনা। এইজনী আনিছোঁ এতিয়া চেউই, একেবাৰে চেউই। এজনীয়ে মানে বাগানত চোৱা নকাদিৰ পৰা আনিছিলোঁ, বাগানত চোৱাটো সেইকাৰণে পথাৰৰ ঘাঁহটো ইমান খোৱা নাই আৰু গোটেইজনী মানে চিঞৰি থাকে। আৰু খুটি এটা ইয়াত মাৰি থোৱা আছে, এইটো এৰাল দিয়া খুটি, সেইটো ওলাই দিছোঁ। আৰু সেই পোৱালি এটা দিলে, এইজনীও নকাদিৰ পৰাই আনিছিলোঁ। আৰু মই এবাৰ মানে ছাগলীখিনি অলপ ৰেটটোত বেছি আনি পালোঁ। এইযোৰ 4,000 লৈছিলে, 4,000 লৈ এতিয়া 3 মাহৰ পিছত এই মতা পোৱালি এটা দিলে, নাইটো সৰাই নাই। আৰু এইজনীও মানে গাভিনীও হৈ আছে। আৰু সিহঁতক মানে হেৰি পাত দিওঁ। গোটেইখিনি মানে কিবা আনিছে নেকি বুলি ভাবি আছে। এজনী ইয়াৰ কাহ হৈ আছে আৰু বৰ্তমান আৰু ইয়াৰ চকুৱেদি ফেচকুৰি ওলাই থাকে। ফেচকুৰি নোলোৱা দৰৱ এটা দিছোঁ আৰু মই আজি ইয়াক দিছোঁ। আৰু পৰৱৰ্তী এটা ভিডিঅ'ত মানে কেনেধৰণে ঘৰৰ গাঁৱলীয়া চিকিৎসা কৰি চকু ফেচকুৰি নোলোৱা ভাল কৰিব পাৰে, এতিয়া মই পৰৱৰ্তী এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম। আৰু দৰৱটো এতিয়া দি চাইছোঁ আৰু মানে সেইকাৰণে ভিডিঅ'টো বনোৱা নাই আৰু একেবাৰে সঠিক মানে প্ৰমাণটো হ'লেহে মই আপোনালোকলৈ ভিডিঅ' পঠাম। এতিয়া মানে সেইকাৰণে ভিডিঅ'টো বনোৱা নাই। আৰু এইজনী টিকলি শিংকেইটা ওলাইছে আৰু এনেধৰণে। আৰু এইজনী মানে গাভিনী হৈ আছে, এই বৰ ৰ'দত থাকিব নোৱাৰে কাৰণে ইয়াক মানে ছাঁহতে বান্ধি থৈছোঁ। আৰু এইটো নামি গৈছে আৰু ই পোৱালি দিব বেছি দিন নাই। আৰু এনেধৰণে মানে ছাগলীকে চৰাই আছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল'লোঁ। ধন্যবাদ।